হ'ব অসমৰ অন্যতম দেউৰী জনগোষ্ঠীৰ ভাষা আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত আৰম্ভ হৈছে দেউৰী অসমীয়া ইংৰাজী ত্ৰিভাষিক অভিধানৰ কৰ্মশালা আৰু 2013 চনত আৰম্ভ কৰা হৈছে অভিধান প্ৰস্তুতৰ কাম দেউৰী সাহিত্য সভাৰ সভাপতিকে ধৰি 11 জন সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে এই কৰ্মশালাত অভিধানখনত প্ৰায় 10,000 দেউৰী শব্দ সামৰি লোৱাৰ প্ৰয়াস কৰা হৈছে আৰু অধিক জনাব এই সন্দৰ্ভত আমাৰ উত্তৰ গুৱাহাটীৰ পৰা জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈয়ে উপস্থিত আছো উত্তৰ গুৱাহাটী ৰজাদ্বাৰত অৱস্থিত অসমৰ অন্যতম জাতীয় অনুষ্ঠান আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ মুখ্য কাৰ্যালয়ত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এই পৰিৱেশ মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাই আছো আৰু উল্লেখ কৰিব বিচাৰিছো যে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ অন্যতম কাম হৈছে জনগোষ্ঠীয় ভাষাৰ অভিধান প্ৰণয়ন কৰা তাৰে অংশ হিচাপে ইয়াতে দেখিবলৈ পোৱা গৈছে যে দেউৰী অসমীয়া আৰু ইংৰাজী এই ত্ৰিভাষিক অভিধানৰ কাম ইয়াতে চলি আছে অভিধানখনৰ কাম আৰম্ভ কৰা হৈছিল 2013 চনত আৰু এয়া হৈছে অন্তিমখন তেওঁলোকৰ কৰ্মশালা আৰু এই কৰ্মশালাত দেউৰী সাহিত্য সভাৰ বিষয়বিভাগসকল ইয়াত উপস্থিত আছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিব বিচাৰিছো যে এই অভিধানখনত প্ৰায় 10,000 শব্দ ইয়াতে সামৰি লোৱা হ'ব মই এগৰাকী অধ্যাপক আছে মই কথা পাতিব বিচাৰিছো যে আপোনালোকৰ অন্তিমখন যেটো কৰ্মশালা কেনেধৰণে চলি আছে কওক হয় আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অসমে অতীজৰে পৰা অসমৰ জনগোষ্ঠীয় ভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ দিশত যথেষ্টখিনি কাম কৰি আহিছে তাৰে অংশ হিচাপে এইবোৰ জনগোষ্ঠীয় ভাষাত আমি ত্ৰিভাষিক অভিধান প্ৰণয়নৰ কাম কৰিছো আৰু তাৰে অংশৰূপে আমি দেউৰী অসমীয়া ইংৰাজী অভিধানৰ কাম হাতত লৈছিলো 2013 চনৰ পৰা চলি আহিছে বিভিন্ন পৰ্যায়ৰ মাজেৰে আহি আজি প্ৰায় অন্তিম অৱস্থাত আমি উপনীত হৈছো এইখন আমাৰ 19 সংখ্যক ৱৰ্কশ্বপ আৰু ইয়াত আমাৰ দেউৰী সাহিত্য সভা আৰু দেউৰী জনগোষ্ঠীৰ যিখিনি সমল ব্যক্তি আছে সকলোৱে সম্পূৰ্ণভাৱে সহযোগ কৰিছে বৰ্তমানৰ আমাৰ সঞ্চালক প্ৰফেসৰ সুদেশনা ভট্টাচাৰ্য বাইদেউ তেখেতৰ নিৰ্দেশনাত আৰু তেখেতৰ সহযোগিতাত এই গোটেই কামখিনি সুচাৰুৰূপে বৰ্তমানলৈ চলি আছে এই ডিকচনাৰীখন আমাৰ প্ৰিন্ট এডিশন হিচাপে পাব্লিছ হ'ব প্ৰকাশ হ'ব তাৰ লগতে ইয়াৰ এটা অনলাইন ভাৰ্জন প্ৰকাশ হ'ব আৰু সেইটো কাৰণে এই ডিকচনাৰীখনত প্ৰায় 10,000 সংখ্যক শব্দ আছে সেই প্ৰত্যেকটো শব্দই আমি অডিঅ' তাক ৰেকৰ্ডিং কৰাৰ ব্যৱস্থা কৰিছো আৰু সেইবোৰ আমি অনলাইন আকাৰে পাঠকৰ কাৰণে উলিয়াই দিম স্যাৰ আপোনাৰ ওচৰলৈ আহিছো যে আপোনালোকৰ অভিধান হয়তো আৰু কিছুদিনৰ পিছত পাঠকৰ হাতত পৰিব আপোনালোকে যথেষ্ট কষ্ট কৰি আছে কি ক'ব এই মুহূৰ্তত মুগনানা আগজনী আমি অসমৰ এক ভাষা সংস্কৃতিৰ এক অন্যতম অগ্ৰগণী অনুষ্ঠান যে আবিলেক আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা তেওঁলোকৰ লগত সহযোগত দেউৰী সাহিত্য সভাই যি এটা ত্ৰিভাষিক অভিধান দেউৰী অসমীয়া আৰু ইংৰাজী সেই অভিধানৰ কাম আমি 2013 চনৰ পৰাই আৰম্ভ কৰি আজি এটা আমি শেষৰ কৰ্মশালাত আমি উপনীত হৈছোহি আৰু এই অনুষ্ঠানক আমি ধন্যবাদ জ্ঞাপন কৰিছো তেখেতসকলে আমাৰ নিচিনা দেউৰী ভাষাত যি নেকি মৃত্যুৰ গৰাহৰ লগত যুঁজি আছে বুলি কোৱা যায় গতিকে এই ভাষাটোক ৰক্ষণাবেক্ষণ তথা এটা পুনৰুদ্ধাৰ লগতে ইয়াৰ উত্তৰ কামনাৰ কাৰণে যি পদক্ষেপ লোৱা হৈছে নিশ্চয় অভিধানখনি এটা সম্পদ অকল দেউৰীসকলৰে সম্পদ নহ'ব এইটো এতিয়া আমাৰ অসমৰে সম্পদ জনগোষ্ঠীসকলৰ এটা সম্পদ বুলি আমি গণ্য কৰিম স্যাৰ মই আপোনাৰ ওচৰলৈ আহিছো যে যেহেতু দেউৰী ভাষাটো অস্তিত্বৰ সংকটত পৰা বুলি বিভিন্ন সময়ত শুনা যায় গতিকে এই অভিধানখনে আপোনালোকক কেনেধৰণে সহায় কৰিব হয় এই অভিধানখনে দেউৰী ভাষাটোক এটা পৰ্যায়লৈ উন্নীত কৰিব বুলি ভাবোঁ কাৰণ এই অভিধানখনত যিহেতু এই ত্ৰিভাষিক অভিধান হ'ব দেউৰী অসমীয়া আৰু ইংৰাজী আৰু এই অভিধানখনত হয় দিগন্ত বৰদলৈ ধন্যবাদ জ্ঞাপন কৰিছো